Hello everyone, welcome back to another video of my channel Life of a Sunflower. আৰু আজি আমি গৈ আছো পূজাৰ বজাৰ কৰিবলৈ। ঘৰত যে ইমান দৌৰা-দৌৰি হৈছিল, মই গাড়ীত আহিহে লিপষ্টিকখন লগাইছো। সদায় লেজি মই। আৰু এনেদৰে যে ৰাস্তাত আহা যোৱা কৰোতে এই ভিউবিলাক চাই কোনে কোনে ভাল পায় কবচোন। মই যে এই ৰ'দ বতাহৰ ধেমালিৰ মাজত কৰবাত নিজকে হেৰুৱাই দিওঁ। আৰু এয়া মোৰ গালত আমাৰ মাৰ পাখি লগা জোৱাইকজনী যোৱাকালি ৰাতি যিটো চুমা দিলে একেবাৰে উখহি আছে। সেইকাৰণে মায়ে কৈছে আজিৰ পৰা আঁঠুৱা লগাই শুবি। আৰু মই দৌৰা-দৌৰিত ফুলিও পাহৰিলোঁ। কি হ'ব, সদায় দেৰি, জলেকে নাযাওঁ সদায় দেৰি। আপোনালোকৰ হয়নে বাৰু এনেকুৱা? মোৰ যে হয়েই। আৰু পূজা বজাৰ কৰিবলৈ আহি প্ৰথমতে আমাৰ মা নামিছে ফল মূলৰ বজাৰত। প্ৰথমতে আপেল, তাৰ আগত আকৌ মৌচুমী। এটা এটাকৈ টোপোলা মোক দি গৈছে পাই। আমাৰ মাইকী মানুহবিলাকৰ এইটোৱে প্ৰব্লেম, যি পাওঁ তাকে লওঁ। আৰু এই ফল মূলখিনি প্ৰথমতে গাড়ীত থৈ ল'লোঁ, তাৰপিছত ফ্ৰীলি বজাৰ কৰিম। আপোনালোকে চাই থাকিব দেই। আৰু তাৰপিছত আমি আহিলোঁ ষ্টেডিয়াম মাৰ্কেট। ষ্টেডিয়াম মাৰ্কেট নামটো কিয় হ'ল সৰুতে মই বৰ ভাবিছিলোঁ, কিন্তু পিছতহে গম পালোঁ যে ষ্টেডিয়ামৰ বেকছাইডত থকাৰ কাৰণে এই মাৰ্কেটখনৰ নাম ষ্টেডিয়াম মাৰ্কেট হয়। আৰু নগাঁও কলেজৰ বাসিন্দাসকলৰ লগতে নগাঁৱত বাস কৰাসকলৰ বাবে এই জেগাটুকুৰ প্ৰায় পৰিচিত। তাৰপাছত আমি আহি গ'লোঁ বণ্টনত পূজাৰ বজাৰ কৰা নাই দেই, কোনেও তেনেকৈ নাভাবিব। আমাৰ মাৰ চশমাযোৰ ঢিলা হৈ গৈছিল, তাকে ভাবিলোঁ টনাই আনো। বণ্টনৰ কিছুমান বিশেষত্ব আছে, আপোনালোকে দেখিছেনে চাগে? বণ্টনৰ চশমাৰ ফ্ৰেমবিলাক সদায় কিবা এটা ইউনিক, কিবা নহয় কিবা এটা নতুনত্ব থাকিবই। আৰু ইয়াৰ ডক্টৰসকলৰ কেয়াৰবোৰ আৰু লগতে ট্ৰিটমেণ্ট সঁচাই মানিব লাগিব। এটা প্ৰব্লেম লৈ দ্বিতীয়বাৰ আহিব লগা নহয় কেতিয়াও। আৰু এয়া মই য'তেই মিৰৰ দেখোঁ তেতিয়াই নিজক চাই অন্ত কৰিব নোৱাৰোঁ। অৱশ্যে মই ইমান ধুনীয়া নহয়, কিন্তু নিজেই নিজৰ দৃষ্টিত মই সদায় ধুনীয়া। আপোনালোকেও এনেকৈ নিজক ভাবিবচোন। জীৱনত দুখ বেয়া বুলিবলৈ একো নাথাকে। আপোনাতকৈ ধুনীয়া আন কাকো নেদেখিবই। মই পিছে তেনেকুৱাই। আৰু এয়া মোৰ আটাইতকৈ ডাঙৰ ষ্ট্ৰাগলটোৱে হ'ল ৰোড ক্ৰছ কৰা। এনেদৰেই মায়ে মোক পাৰ কৰাই দিয়ে, আৰু কলেজত থাকোঁতে লগৰ কেইজনীৰ লগত। আৰু সৌ টিকলুকান চাওকচোন, কি মৰম লাগিছে ন? আৰু এই চাৰিআলিটো নগাঁও কলেজৰ বাসিন্দাসকলৰ কাৰণে চিৰপৰিচিত। ময়ো তাৰ ব্যতিক্ৰম নহয়। এইখিনি ঠাইত সদায় নষ্টালজিক হওঁ মই। আৰু এতিয়া যাম আমাৰ মেইন ডেষ্টিনেশ্যন। ক'ত যাওঁ চাই থাককচোন, ছাৰপ্ৰাইজ। কেঁচা সোণৰ গহনা। হয়, আমি উপস্থিত আছোঁ ডুগডুগিত। আৰু এই ডুগডুগিৰ সকলোবোৰ গহনা উৎপল বনিয়াদেৱৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত এই কেঁচা সোণৰ গহনাসমূহ নিৰ্মাণ কৰে যদিও নগাঁও ৰন্থলী গাঁৱত বনোৱা এই গহনাসমূহৰ কিছু মহত্ব আছে। অতীতৰে পৰা বৰ্তমানলৈকে এই গহনাসমূহ ব্যতিক্ৰম আৰু চিৰ নতুন, সকলোৰে পৰিচিত। আৰু অতীতত অসমৰ বহুতো ৰজা মহাৰাজা আৰু ৰাজকুঁৱৰীসকলে এই কেঁচা সোণৰ গহনা ব্যৱহাৰ কৰিছিল বুলি বহুতো কিতাপত উল্লেখ আছে। মই পিছে কেঁচা সোণৰ গহনাৰ নিৰ্মাণ প্ৰক্ৰিয়া বৰ বেছি নাজানো, গতিকে আপোনালোকে যদি জানিবলৈ বিচাৰিছে মোক কমেণ্ট ছেকশ্যনত জনাবচোন। মই আপোনালোকক জনাবলৈ আৰু লগতে শুদ্ধ তথ্য আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু এতিয়া আহিলোঁ মই মোৰ মেইন কামটোলৈ, নিজক সজাই চাবলৈ। আৰু এফালে আমা কনফিউজ, কোনটো ল'ম কোনটো নল'ম। আৰু মই কৈছিলোঁৱে নহয়, এই গহনাসমূহ কিছু ব্যতিক্ৰম আৰু চিৰ নতুন। প্ৰত্যেকটো ডিজাইনতে এটা নহয় এটা নতুনত্ব সোমাই থাকিবই। আৰু আমাৰ মাইকী মানুহসমূহৰ কাৰণে আটাইতকৈ ডাঙৰ টাস্ক এইটোৱেই।
আৰু আপোনালোকৰ ঘৰতো যদি আগন্তুক বিয়া আহি আছে বা নিজৰ প্ৰিয়জনক যদি উপহাৰ দিব বিচাৰিছে তেন্তে শীঘ্ৰেই আপোনালোকে আহক ডুগডুগিলৈ কিয়নো ডুগডুগি দি আছে 20% ৰেহাই আৰু এওঁলোকে কাষ্টমাইজ কৰিও গহনাসমূহ নিৰ্মাণ কৰা হয় গতিকে কিহত ৰৈ আছে আহক আপোনালোকৰ প্ৰিয়জনলৈ এক ব্যতিক্ৰম উপহাৰ লৈ যাওক আৰু এওঁলোকৰ ইয়াত পাব আপোনালোকে ঢোলবিৰি জোনবিৰি গলপতা মুঠিখাৰু গামখাৰুৰ লগতে বিভিন্ন ধৰণৰ গহনা আৰু মই এজোৰকৈ বিভিন্ন ধৰণৰ কাণফুলি পিন্ধিছোঁ কোনযোৰ বেছি ভাল লাগিছে জনাবচোন মই কিন্তু কথা পাতিয়ে আপোনালোকৰ আগত থিৰাং কৰিয়েই পেলালোঁ এই তিনিওটা সেট মই লমেই আপোনালোকেও থিৰাং কৰক আপোনাৰ প্ৰিয় গহনাৰ সেটটি আৰু পূজাৰ বতৰত ডুগডুগিয়ে দিয়া এই 20% ৰেহাইৰ সোণালী সুযোগটো আপোনালোকে একেবাৰেই নেহেৰুৱাব তেওঁলোকৰ কন্টেক্ট নম্বৰ মই মোৰ ডেসক্ৰিপচনত লিখি দিম আৰু এইটো লণ্ডনৰ বিগ বেনটো নহয় দেই আমাৰ নগাঁৱৰ ক্লক টাৱাৰটোহে আৰু এই জুই হীৰা খচিত হিল দেখিছেনে মই পিছে এনেকুৱা হিল একেবাৰেই পিন্ধিব নোৱাৰো ইমান যে ভৰিৰ বিষ হয় আৰু এবাৰ ঢাকাই পটিত ফুটৱেৰৰ কালেকশ্যন বৰ ধুনীয়া আহিছে ট্ৰান্সপাৰেন্ট হিলৰ পৰা জোতা লৈকে আৰু ক্ৰক্সৰ পৰা পামশুলৈকে বৰ ধুনীয়া কালেকশ্যন আমি এবাৰ ললো মালৈ এজোৰ স্যান্ডেল মোৰলৈ এজোৰ পামশু আৰু ভাইটি ভন্টিলৈ ক্ৰক্স লগতে হিল এজোৰ আৰু এয়া আছিল দুটামান ঘৰুৱা বজাৰ ভন্টিহঁতলৈ বাস্কেট আজিকালি স্কুলীয়া বেগবোৰ ইমান গধুৰ কেদিনমান পাছতে বাস্কেট ভাঙিয়ে যায় আৰু ইয়াৰ লগতে ডুগডুগি মান্যৱৰ মহাৰাজা আৰু আনন্দ ষ্টৰৰ পৰা ওলাই আহি আমি আমাৰ পূজাৰ বজাৰ ইয়াতে সামৰিলোঁ এইখন গাড়ী কাৰ ফেভৰেট জনাবচোন মোৰ যে ইমান ভাল লাগে আৰু লাইটবোৰ দি দিয়াৰ লগে লগে সন্ধিয়াৰ এই চৌহদটো ইমান ধুনীয়া লাগে উফ ইমান ঘূৰি এইবাৰৰ পূজাৰ বজাৰ ইয়াতে সামৰিছোঁ আৰু পূজাৰ পাছতে আহি আছে মোৰ জন্মদিন গতিকে মাহঁতে বোলে এবাৰ বনাব পকা মিঠৈৰ পৰা আদি কৰি সকলো পিঠা আৰু তাৰে অকণমান মিঠৈ ময়ো খাই চালোঁ আৰু লগতে কৰি ললোঁ ঘৰখনৰ মাহেকীয়া বজাৰ আৰু চাউলত এনেদৰে হাত সোমাই আপোনালোকে আগতে দুষ্টামি কৰিছিল নে মই যে এই কামটোৰ কাৰণে কেতিয়াবা দোকানীৰ পৰা ভাল পিটন খাম কি যে কামবোৰ কৰোঁ মই এইবাৰ নগাঁৱৰ ষ্টাইল বজাৰতো বোলে কিবা অফাৰ দি আছে আপোনালোকে গ'লে জনাবচোন মোকো আৰু এতিয়া আমি আহি গ'লো পূজাৰ মেইন বস্তুটো কিনিবলৈ জেলেপীৰ অবিহনে পূজা অসম্ভৱ হৌৱা মোৰ আগে জেলেপী চিংৰা কচুৰি পেষ্ট্ৰি আগে গৈ আছে আৰু এইটো আমাৰ গোসাই দেই তাৰ কাৰণে ক্ৰক্স জোৰ আনিছিলোঁ এই ডাঙৰ কি কৰিছা পৰীক্ষা শেষ হৈছে তুমি সেয়াহে কৰি আছা কাপোৰবিলাক যে উলিয়াই আছা কিহৰ কাৰণে আহা তোমাৰ ফেভাৰিট বস্তু আহা মাই গড গম কৰিছা ফাইনেলি ঘৰ আহি পাই গ'লো আৰু এতিয়া সাংঘাতিক ভাগৰুৱা দেহে নাটানে আৰু ইমান মূৰ চুৰ বিষাইছে নহয় আৰু নোৱাৰো একো কাম কৰিব মই আৰু এতিয়া যেহেতু ভিডিঅ'টোৰ একেবাৰে অন্তিম মুহূৰ্ত পাইছোঁ আৰু দিনটোৰ সকলো কাম কাজ শেষ কৰিছোঁ গতিকে যে ভিডিঅ'টোৰ শেষত কেইটামান লাইন কোৱাৰ কিছুমান নিয়ম আছে নহয় মই সেই নিয়মটো ভংগ নকৰোঁ বাৰু গতিকে ডোন্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব and press the bell icon for the notifications. Thank you for watching.